Dear students, welcome to your classroom where you can feel at home. I am Dr. Ashraf Wahid. Today I am going to present the introduction of competency based pattern by Assam State School Education Board Division 2 from the forthcoming HS Final Examination 2026. 2026 পৰা HS Final Examination Assam State School Education Board Division 2 competency based question pattern কাৰ্যকৰী কৰিবলৈ গৈ আছে তাৰে মই এটি সংক্ষেপে এটি আলোচনা কৰিব ওলাইছো competency based education এটো এটা পাৰ্ট হয় NEP 2020 so today I am going to make you understand a very important change in the examination system এইটো প্যাটার্ন যেটো ইন্ট্রোডিউস হ'বলৈ গৈ আছে পৰীক্ষাত this pattern does not test how much you can memorize but how well you understand apply and analyze what you have studied তোমালোকে এটা কনসেপ্ট পঢ়াৰ পিছত কিমানখিনি বুজি পাইছা আৰু ইয়াক কেনেকৈ তুমি এপ্লাই কৰিবা ইয়াক কেনেকৈ বিশ্লেষণ কৰিবা সেই কথাটোৰ লগতে CBE প্যাটাৰ্নৰ সম্পৰ্ক আছে তুমি কনসেপ্টটো কিমানখিনি মেমোৰাইজ কৰিব পাৰিছা মনত ৰাখিব পাৰিছা মুখস্থ কৰিব পাৰিছা তাৰ লগত কোনো সম্পৰ্ক নাই সো এই CBE প্যাটাৰ্নত কেইটামান নিৰ্দিষ্ট ক্যাটেগৰী আছে এই ক্যাটেগৰী কেইটা মই ভিডিওটোৰ জৰিয়তে তোমালোকক দেখুৱাব বিচাৰিছো so first category of question pattern যেটো তোমালোকে পৰীক্ষাত পাবা আৰু ইতিমধ্যে তোমালোকে টেষ্ট প্ৰি ফাইনাল এক্সামিনেশনত তোমালোকে এটো পাইছা হাফ ইয়াৰলি এক্সামিনেশনতো তোমালোকে পাইছা so তাৰে প্ৰথম ক্যাটেগৰীটো হল ৰিকল বেসড question so recall based question it checks whether you remember basic facts and concepts তুমি যিবোৰ পঢ়িছা ইয়াৰে কিছু বেসিক কনসেপ্ট বেসিক ঘটনা পৰিঘটনা এইবোৰ তোমাৰ মেমৰিত আছে নে নাই জাস্ট সিম্পলি তুমি এটো ৰিকল কৰিব পাৰিছা নাই এটো এটা টেষ্ট হ'ব ইয়াৰ এক্সাম্পল হিচাপে তুমি ইয়াতে দেখা পাইছা যে ইয়াত তোমাৰ কি টার্মস বুলি আছে কি টার্মস কিছু আহিব তোমাক তাৰ পিছতে ফ্যাক্ট বেস কোৱেশ্চন কিছুমান ফ্যাক্টৰ ওপৰত ৰিলেটেড কিছুমান কোৱেশ্চন আহিব কিছুমান কনসেপ্ট আইটেম তোমাক দিব হেতু তোমাক আইডেন্টিফাই কৰিব দিব বেসিক্যালি এটো MCQ টাইপ হয় MCQ যেটো তোমালকে পাইছা ট্ৰু এন্ড ফলস হয় ট্ৰু এন্ড ফলসৰ ওপৰত কোৱেশ্চন আহিব ফিল ইন দ্য ব্ল্যাঙ্কস তোমালকক fill in the blanks বুলিও আহিব ম্যাচিং কোৱেশ্চনো আহিব পাৰে ম্যাচিং সো এইটো ক্যাটেগৰীত ৰিকল বেস ক্যাটেগৰীত এই তিনটা এই চাৰিটা বস্তুৰ ওপৰতে বেসিক্যালি তোমালকৰ কোৱেশ্চনস কিনি আহাৰ সম্ভাৱনা আছে ইয়াৰ নেক্সট ক্যাটেগৰীটো হল আন্ডাৰষ্টেণ্ডিং বেসড সো আন্ডাৰষ্টেণ্ডিং বেসড প্যাটাৰ্নত basically you are expected to explain ideas in your own words তুমি যিবোৰ কনসেপ্ট পঢ়িছা এই কনসেপ্ট বিলাকৰ বেসিক আইডিয়া কিছু তুমি মানে এক্সপ্ৰেছ কৰিব পৰা বিধৰ কোৱেশ্চনস আহিব নেক্সট আহিব এটা ষ্টেটমেন্ট দিব ষ্টেটমেন্টটো তুমি ইন্টাৰপ্ৰেট কৰিব পাৰিব লাগিব কনসেপচুৱেল কম্পেৰিজন কোৱেশ্চনস ইয়াত আহিব বিভিন্ন ধৰণৰ ডেফিনিশনস বিলাক আহিব ডেফিনিশনস বিলাক তুমি লিখিব পাৰিব লাগিব তোমাৰ আন্ডাৰষ্টেণ্ডিং কনসেপ্ট যেটো
আণ্ডাৰষ্টেণ্ডিং কনচেপ্ট। এই আণ্ডাৰষ্টেণ্ডিং কনচেপ্টটোৰ ওপৰত বেছ কৰি তোমাৰ কুৱেশ্যনসমূহ আহিব। ফৰ এক্সাম্পল, মই ইকনমিক্স explain why demand curve slopes downward। অৰ্থাৎ ডিমাণ্ড কাৰ্ভটো এই তললৈ হেলনীয়া কিয় হয়, এইটো তোমাক এক্সপ্লেইন কৰিব দিব। এইটো বেচিকেলি আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত আহে। ইয়াত তোমাৰ যিবোৰ ফেক্টৰ্ছ আছে, এফেক্টিং ফেক্টৰ্ছ আছে, ৰিলেটেড ফেক্টৰ্ছ আছে, এই ফেক্টৰ্ছখিনিৰ কনচেপ্ট তোমাৰ ক্লিয়াৰ হ'ব লাগিব, তেতিয়া তুমি ইয়াৰ এনচাৰটো ক'ব পাৰিবা, লিখিব পাৰিবা। এইটো হৈছে আণ্ডাৰষ্টেণ্ডিং বেছড। নেক্সট আহিছে তোমাৰ এপ্লিকেশ্যন বেছড। চ' এপ্লিকেশ্যন বেছড কুৱেশ্যন পেটাৰ্ণত তোমাৰ ইয়াত চোৱা, তুমি যিটো কনচেপ্ট ক্লিয়াৰ কৰিছা, এই কনচেপ্টটো যিকোনো এটা টপিকৰ, যিকোনো ছাবজেক্টৰ কনচেপ্টসমূহ তুমি ৰিয়েল লাইফ চিটুৱেশ্যনত ইয়াক আমি কেনেকৈ এপ্লাই কৰিব পাৰোঁ সেই সম্পৰ্কে কুৱেশ্যনবিলাক আহিব। আৰু সেই ৰিয়েল লাইফ এপ্লিকেশ্যনৰ কুৱেশ্যনটো নিউমেৰিকেলিও হ'ব পাৰে, কেছ ষ্টাডিৰ ওপৰত হ'ব পাৰে, আৰু ৰিজনিঙৰ ওপৰতো হ'ব পাৰে। চ' কম্পিউটেশ্যন অফ কেলকুলেশ্যন of MPC, marginal propensity to consume। এই যিটো মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউমটো কেনেকৈ আমি কেলকুলেট কৰিব পাৰোঁ, ইয়াৰে এই কেলকুলেশ্যনটোৱে আমাৰ ৰিয়েল লাইফ চিটুৱেশ্যনটোৰ এক্সপ্ৰেশ্যনটো হয়। অৰ্থাৎ এই মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম, ইয়াত আমাৰ যিটো ইনকাম চেঞ্জৰ কথা আছে, এই ইনকাম চেঞ্জৰ লগত MPCৰ কেনেধৰণৰ ৰিলেশ্যন আছে, এই কথাটো যদি বুজিব পৰা যায়, তেতিয়াহ'লে নিউমেৰিকেলি আমি ইয়াক ডিফাইন কৰিব পাৰিম। অন দি আদাৰ হেণ্ড, আমাক এটা কেছ দিব, ছাপ'জ MPC ৰিলেটেড এটা কেছ দিব, আৰু এই কেছটো দি আমাক কি কৰিব, তোমালোকক কুৱেশ্যন পুট কৰিব। ইয়াত এনেকৈ কুৱেশ্যন পুট কৰিব, এই কুৱেশ্যনকেইটাৰ এনচাৰ দিব লাগিব। চ' এপ্লিকেশ্যন বেছড কুৱেশ্যন পেটাৰ্ণটো ৰিয়েল লাইফ চিটুৱেশ্যনৰ লগত ৰিলেটেড হয়। গতিকে কনচেপ্ট ক্লিয়াৰ নোহোৱাকৈ এই কুৱেশ্যনৰ এনচাৰখিনি কৰাটো অসম্ভৱ। গতিকে আমি এইটোৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব। নেক্সট কেটেগৰী হৈছে এণ্ড প্ৰব্লেম ছলভিং। এনালাইটিকেল এণ্ড প্ৰব্লেম ছলভিং, একচুৱেলি ইয়াক হেৰি বুলি কোৱা হয়, হাই অৰ্ডাৰ কুৱেশ্যন বুলি কোৱা হয়, হাই অৰ্ডাৰ কুৱেশ্যন। চ' হাই অৰ্ডাৰ কুৱেশ্যনবিলাকত কি হয়, মেইনলি এটা কনচেপ্টৰ ওপৰত কি হয়, ডাটা প্ৰেজেণ্ট কৰা হয়, আৰু সেই ডাটাখিনি আমি ইণ্টাৰপ্ৰেট কৰিবলগীয়া হয়, বা এটা গ্ৰাফ, এটা কনচেপ্টৰ ওপৰত এটা গ্ৰাফ দিয়া হয়। চ' এই গ্ৰাফটোক আমি এনালাইজ কৰিবলগীয়া হয়, অৰ আমি এই এটা কনচেপ্টৰ ৰিজনিং শ্ব' কৰিবলগীয়া হয়। ছাপ'জ এখন টেবুল দিলে, ইয়াতে ডিমাণ্ড টেবুল, ইয়াতে প্ৰাইচ থাকিলে, আৰু ইয়াতে কোৱান্টিটি থাকিলে, প্ৰাইচ এণ্ড কোৱান্টিটি। ডিমাণ্ডৰ ক্ষেত্ৰত প্ৰাইচ এণ্ড কোৱান্টিটিৰ এটা ৰিলেশ্যন আছে। চ' ইয়াত আমাক যদি ডেটা দিয়ে, এই ডেটাখিনি আমি এনালাইজ কৰিব পাৰিব লাগিব। ডেট মিনছ হোৱাট দিছ ডেটা একচুৱেলি শ্বয়িং, এইটো ইয়াৰ ওপৰতে কুৱেশ্যন হ'ব। চ' এই ডেটাবেজ ইণ্টাৰপ্ৰিটেশ্যনটোৱে এনালাইটিকেল এণ্ড প্ৰব্লেম ছলভিং পেটাৰ্ণ বুলি কোৱা হয়। ডায়েগ্ৰাম দিব, এটা ডায়েগ্ৰাম দিব। ছাপ'জ
যেটো মার্জিনাল ইউটিলিটি আছে, টোটাল ইউটিলিটি আছে, মার্জিনাল ইউটিলিটি আছে, এনেকুৱা ধৰণৰ গ্ৰাফ দিব আৰু এই গ্ৰাফটোৰ ওপৰত বেছ কৰি কোৱেশ্চন পুট হ'ব আৰু এই কোৱেশ্চনখিনিৰ এনসাৰ দিবলগীয়া হ'ব। সো এনেকুৱা ধৰণৰ ফ্ৰিকুৱেণ্টলি প্ৰেক্টিছ কৰিব লাগিব, তোমালোকে ফ্ৰিকুৱেণ্টলি প্ৰেক্টিছ কৰিব লাগিব এই কেটেগৰীবিলাক। ইয়াত আৰু এটা কথা মই উল্লেখ কৰিব লাগিব, এছাৰশ্যন এণ্ড ৰিজনটো ইয়াত ইনক্লুড হৈ আছে। এটা ষ্টেটমেণ্ট দিব আৰু ষ্টেটমেণ্টৰ লগত ছাপৰ্টিং ৰিজন দিব আৰু সেই ছাপৰ্টিং ৰিজনটোৱে এটা ষ্টেটমেণ্ট দিব আৰু তাৰ লগত ছাপৰ্টিং ৰিজন দিব এটা ষ্টেটমেণ্ট, এটা এছাৰশ্যন দিব, এটা ৰিজন দিব। সো এছাৰশ্যনটোক এগেইনষ্টত দিয়া ৰিজনটো একচুৱেলি ট্ৰু হয় নে নহয়, ৰিজনটোৱে এইটোক ছাপৰ্ট কৰিছে নে নাই, অৰ এই দুয়োটা এছাৰশ্যন এণ্ড ৰিজন দুয়োটা ষ্টেটমেণ্ট শুদ্ধ নে দুয়োটা ষ্টেটমেণ্ট ভুল, এই দুয়োটা বস্তু পৰ্যালোচনা কৰি এনালাইচিছ কৰি ইয়াতে অপশ্যন দিয়া থাকিব 4টা। এই 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন এই দুটাৰ ক্ষেত্ৰত এপ্লিকেবল হয় এইটো সিলেক্ট কৰিব লাগিব। সো এইখিনি এনালাইটিকেল পেটাৰ্ণ বুলি কোৱা হয়, তোমাকো এইটো ইম্পচিবল হয়। গতিকে কনচেপ্ট যিটো টপিক পঢ়ি থকা হৈছে এই টপিকটোৰ কনচেপ্ট ভালকৈ ক্লিয়াৰ হ'ব লাগিব। তো বটম লাইন, আজিৰ এই ভিডিঅ'টোৰ বটম লাইন হ'ল যেটো চিন্তা কৰিবলগীয়া একোই নাই। ডোন্ট ফিয়াৰ দ্য নিউ পেটাৰ্ণ, ইফ ইউ আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট দ্য এক্সাম বিকামছ ইজিয়াৰ। তাৰমানে কনচেপ্ট ক্লিয়াৰ হোৱাৰ লগে লগে তোমাৰ পেটাৰ্ণটো যেনেকুৱাই নহওক এনসাৰ কৰিব পৰা বিধৰ হয়। গতিকে এইটো চিন্তাৰ বিষয় নহয়, কেইদিনমান প্ৰেক্টিছ কৰিলে তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি গ্ৰহণ কৰিব পাৰিবা। সো নেক্সট ভিডিঅ'ৰ পৰা আমি প্ৰতিটো কেটেগৰীৰ কুৱেশ্যন এনসাৰ প্ৰেক্টিছ কৰিম। আশা কৰোঁ তোমালোকে মোৰ সৈতে কানেক্টেড হৈ থাকিবা। থ্যাংক ইউ ভেৰি মাছ।